কি করো উপায় মনে মনে ভাবে রাজায় কি করো উপায় দয়া মায়া নাই মনে মনে ভাবে রাজায় কি করো উপায় মনে মনে অপ্রভাততে উঠি পাছে পাপিষ্ঠ রাবণে দুধগণক মাতি আনি এ ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি তোমালোকে কাৰ শিশু জন্ম পাইছে কাৰ শিশু জন্ম পাইছে ভাই হতে ৰজাৰ দেখ যাও বল কথা শুনি দুধগণ ৰৈ নাথাকিলা আৰু সেই ৰত্নপুৰৰ খবৰ কথা ৰজাৰ আগে শুনা দুধগণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন তোমালোকে আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়াই সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজি কালি কৰি দুইৰ 5 বছৰ হলা দুতৰ সংগে ৰাৱণ ৰজাই ও ৰজা চলিলা ৰে ও শিশুৱানী বাৰে ও দুতৰ সংগে চলি গইলা ৰত্নপুৰ নগৰে ৰাজা চলিলা ৰে
গাধা কুড়ি কান্দে হবা গরিবা আরে লই গলা রাবণ রাজায় লই গলা রাবণ রাজায় রাবণ রাজায় মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিম এই দুই শিশুক মই জীয়াই নাৰাখিম ৰাতিৰ আন্ধাৰতে ইহঁতক মই মৃত্যু দণ্ড দিব ৰক্ত বিপাক মোক ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে তাহানিতেই কৰিছিলো পহন আজি আৰু মই নকৰো লংঘন ব্ৰহ্মদেৱ তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততে ল'ৰা ছোৱালী হলক পঠালো আজি মই যাম পুৰলে ৰক্ত বিপাক মোক ৰক্ত লাগে এই দুই শিশুৰ মোক দুই শিশু কাটি তুমি ৰক্ত আনি দিয়া দুই শিশু কাটি তুমি ৰক্ত আনি দিয়া নহলে নিজক মাৰিম হ'ব মহাৰাজ হ'ব অ কথা শুনি ঘাতকে বান্ধি ধৰি লৈলা তাকো দেখি দুই শিশুৰ মহাভয় এক মনে ভগৱান এক মনে ভগৱান